নমস্কাৰ, আমি পুনৰবাৰ আহিছোঁ আপোনালোকৰ ওচৰত। যিহেতু আপোনালোকে জানে অৰুণোদয় অসমৰ পাকঘৰ ইতিমধ্যে আমাৰ চলি আছে। প্ৰথম এপিছড আমাৰ লিপিকা আহিছিলে আমাৰ অৰুণোদয় অসমৰ পাকঘৰৰ মঞ্চত। তেখেতে প্ৰথমবাৰ বনাইছিলে মাছ আৰু নাৰিকলৰ আঞ্জা। গতিকে তেখেতক দ্বিতীয়বাৰৰ কাৰণে আমি পাকঘৰত আমন্ত্ৰণ কৰি আনিছোঁ। তেখেতে আজি আমাৰ অনুষ্ঠানত কি বনাই দেখুৱাই আমি তেখেতৰ লগত আমি আলোচনা কৰিম। আহকচোন। নমস্কাৰ। নমস্কাৰ। প্ৰথমতে আমি অৰুণোদয় অসমলৈ আপোনাক স্বাগতম জনাইছোঁ। যিহেতু আপুনি আগতে আমাৰ অৰুণোদয় পাকঘৰৰ মঞ্চত এবাৰ আহিছিলে, আপুনি নাৰিকল আৰু মাছৰ জোল বনাইছিলে। আপোনাৰ প্ৰথম যিটো এপিছড আছিলে অলৰেডি আমাৰ অৰুণোদয় অসমৰ দৰ্শকে চাইছে। গতিকে আমি দ্বিতীয়বাৰৰ কাৰণে আমন্ত্ৰণ কৰি আনিছোঁ। গতিকে আজি তেখেতে আমাক কি বনাই দেখুৱাই আমি তেখেতৰ লগত কথা পাতিম। আজি তুমি কি বনাই দেখুৱাবা? ৰৌ মাছ আৰু সৰিয়হৰ ৰৌ মাছ আৰু সৰিয়হ, মানে ৰৌ মাছেদি সৰিয়হ বনাব। গতিকে আজি তেখেতে আমাক অৰুণোদয় অসমৰ পাকঘৰত ৰৌ মাছৰ লগতে বেহাৰ, সৰিয়হ, মানে আমাৰ গাঁৱলীয়া ভাষাত বেহাৰ বুলি কওঁ, সেইটো কাৰণে আপোনাক বেহাৰ বুলি কৈছোঁ। সৰিয়হৰ লগত মাছেদি বনাব। আপোনালোকে চাই থাকক কেনেকৈ বনায়। সবিশেষ আপোনালোকক লিপিকাই আপোনালোকক কৈ দিব। আহকচোন। এতিয়া বনাম সৰিয়হ আৰু মাছ। তাৰ বাবে লৈছোঁ আদা, নহৰু, পিঁয়াজৰ পেষ্ট, এইটো সৰিয়হৰ পেষ্ট, নিমখ আৰু হালধি গুড়ি। কেৰাহীটো পাতি দিম। এতিয়া কেৰাহীটো গৰম হ'ব দিছোঁ। কেৰাহীটো গৰম হৈ ৰখি আছোঁ অলপ। কেৰাহীটো গৰম হ'লে তেল দি দিম। মাছখিনি ফ্ৰাই কৰিম। কেৰাহী গৰম হৈ আছে, তেল দিম, মাছটো ফ্ৰাই কৰি ল'ম। তেলটো গৰম হৈ আছে, এতিয়া মাছটো দি দিম কেৰাহীত। দি দিছোঁ। সেইটো মাছটো ফ্ৰাই কৰিছে। মাছটো ফ্ৰাই কৰি লওঁ। এতিয়া সৰিয়হটো নমাই দিছোঁ ইয়াতে। এইটো কি হয়? সেইটো পিঁয়াজ, আদা, নহৰু পেষ্ট। আচ্ছা। এইখিনি তেলখিনি দি দিম। পেষ্টখিনি তেলখিনি দি দিম। মানে তেল অলৰেডি গৰম হৈ আছে। তেলখিনি দি দিছোঁ। পিঁয়াজ আৰু বহুত আছে ন? পিঁয়াজ, আদা, নহৰু। ঘৰতে বনাইছিলা? ঘৰতে বনাইছিলোঁ। কোনে শিকাইছে? মাৰ পৰা প্ৰথমবাৰ যেতিয়া তুমি আহিছিলা নাৰিকল আৰু মাছৰ জোল বনাইছিলা, মই টেষ্ট কৰিছিলোঁ, খুব ভালেই লাগিছিলে। আপোনালোকে হয়তো গমেই পাইছে, যোৱা বছৰ মই টেষ্ট কৰি আপোনালোকক কৈছিলোঁ খুব ধুনীয়া হৈছে, আপোনালোকে বনাব। যে বনাইছে নে আপোনালোকে খাইছে নে খোৱা নাই সেইটো আপোনালোকে হয়তো গমেই পাইছে। খুব টেষ্টি বনাইছে। গতিকে আমি পুনৰবাৰ তেখেতক আমি পাকঘৰৰ মঞ্চত আমন্ত্ৰণ কৰি আনিছোঁ। আজি তেখেতে দেখুৱাই আছে, অলৰেডি আপোনালোকে দেখিছে, প্ৰত্যক্ষ কৰিছে মাছৰ লগত বেহাৰ বনাইছে। বেহাৰ মানে আপোনালোকক কৈ আছোঁ, মই গাঁৱলীয়া ভাষাত কৈছোঁ বেহাৰ। বেহাৰ মানে সৰিয়হ আৰু মাছেদি বনাই আছে। আপোনালোকে চাই আছে। এইটো কি দিছে? আদা, নহৰু আৰু পিঁয়াজ এইটো মিক্স কৰি ভাজিছে মানে। এইটো কিমান টাইম লাগিব? এইটো তোমাক কোনে শিকাইছিল? আগৰবাৰ কৈছিলে তোমাৰ মায়ে শিকাইছিল। এইটো কোনে শিকাইছিল? মায়ে খুব সোৱাদ হয় নেকি? তোমাৰ যিহেতু হাজবেণ্ডে তুমি আগতে কৈছিলা মাংস বনাই খুব ভাল পায় ন? আৰু কি বনাই ভাল পায়? মানে মাংসটো বেছি খাই নেকি? ঘৰত নাখাওঁ আৰু বেছিকৈ নাখাওঁ আৰু, কিন্তু বনালে বহুত টেষ্ট হয় মাংসটো। জানে আৰু বনাব। গতিকে আমি আপোনাৰ হাজবেণ্ডকো আমি এবাৰ যদি পাৰোঁ আমি আমন্ত্ৰণ কৰাৰ কাৰণে আমি চেষ্টা কৰিম নেক্সট পৰ্যায়ত।
আপুনি গ'লে ঘৰত কৈ দিব যে অৰুণোদয় অসমৰ পাকঘৰৰ অনুষ্ঠান দুবাৰ গ'লো তেখেতে গমে পায় গতিকে ছেকেণ্ড টাইম আমি তেখেতক মাতিম বুলি আপুনি মেছেজটো দি থৈ দিব আমি কেতিয়া মাতোঁ আমি জনাই দিম গতিকে এয়া তেখেতে বনাই আছে এতিয়া কি দিবা এতিয়া হালধি গুড়ি দি হালধি দিছোঁ আচ্ছা এইটো এয়া হালধি দিছে নিমখটো দি দিছোঁ সোৱাদ অনুসৰি এইটো নিমখটো পিছত দিলেও হয় ন যোনে ইচ্ছা হালধি দি দি দিব দিব পাৰে মই এতিয়াই দি দিছোঁ নিমখৰ হালধি গুড়িটো এইটো কি এতিয়া বেহৰখিনি পেষ্ট বনাই থৈছিলোঁ সেইখিনি ইয়াতে ঢালি দিছোঁ মানে পেষ্ট কৰি আনিছে হয় পেষ্ট কৰি লৈছোঁ তাতে দি দিব ন এই খুব কম খৰচত মানে ধুনীয়া এখন চব্জি আঞ্জা হৈ যায় ন খুব সুন্দৰ দেখিছে খুব কম বহুত কম খৰচত আপোনালোকে বনাব পাৰিব যিহেতু বেহাৰ অলপ অলপ হৈ যায় ইয়াতে ধৰক ৰহুন আদা পিঁয়াজ অলপ দিলে মিক্স কৰি আপোনালোকে দেখিছে কেনেকৈ খুব কম খৰচত আপোনালোকে ঘৰতো বনাব পাৰিব আমাৰ লিপিকা অলৰেডি আপোনালোকক কৈছে আৰু পুনৰ আপোনালোকক কৈ দিব কেঁচা জলকীয়া বটি দিছে মানে গতিকে আপোনালোকেতো চাই আছে অলৰেডি অৰুণোদয় অসমৰ দৰ্শকে আপোনালোকে চাই আছে কেনেকৈ বনাইছে আপোনালোকক পুনৰবাৰ আমি কৈছোঁ যে আজি লিপিয়ে বনাইছে বেহাৰেদি মাছৰ জোল বনাব বৰ্তমান আৰম্ভ কৰিছে বনাই আছে গতিকে আপোনালোকেতো চাই আছে গতিকে আপোনালোকে ঘৰত বনাই চাবচোন কেনেকুৱা হয় মইতো আগতে কৈছিলোঁ আপোনালোকক যিটো লিপিয়ে বনাইছিলে মাছ আৰু নাৰিকল এইটো খুব টেষ্ট হৈছে আপোনালোকক মই নিজেও খোৱাত লৈ আপোনালোকক কৈ দিছোঁ মেছেজ দিছোঁ আপোনালোকে ঘৰত বনাইছে নে বনোৱা নাই যদি বনোৱা নাই আৰু মই কৈছোঁ বনাব আৰু এইটো খুব কম খৰচ মানে আমাৰ গাঁৱৰ কাৰণে এইবিলাক খুব কম খৰচত ধৰক যিহেতু বেহাৰ সৰিয়হ গাঁৱত পায়ে খুব কমত আৰু বেছি খৰচ নাই ইয়াতে হাবি জাবি বেছি মছলা ইয়াতে দিয়া নাই খুব কম চিম্পুল খানাত আপোনালোকে ধুনীয়াকৈ সোৱাদ ল'ব পাৰিব এইটো কিমান টাইম লাগিব ভাজি ল'ম পানীখিনি মৰালৈকে ভাজি থাকিম পানীখিনি শেষ হ'ব তেতিয়া পানী দি দিম এইটো কিমান পৰিমাণৰ পানী দিব লাগে কিবা হিচাপ আছে হিচাপ বুলি কোনো কথা নাই আৰু বেহৰ মানে তুমি যেনেকৈ বনোৱা তেনেকুৱা হিচাপত কিবা অনুমান আছে ধৰক আমি ছাপ'জ 1 পোৱা 250 গ্ৰাম বেহাৰত কিমানমান পানী বা তেনেকুৱা কি দিব লাগে মছলা কিবা কাপ যদি 1.5 কাপ দিলে হৈ যায় আৰু বেহৰটো লৈ অনুমান পানীটো অনুমান বেহৰৰ লগত যিখিনি বেহৰ ল'ব সেইখিনি পানীটো অনুমান হ'ব এইটো বইল হ'ব লাগিব যিটো ভাজি লৈছোঁ অলপ মানে তেলটো খুব কমেই দিয়া ন তেলটো কমকৈ দিছোঁ মই তোমাক আগৰবাৰ যে প্ৰথমবাৰ আহিছিলে মই অনুমান কৰিছোঁ তেল খুব কমেই দিছা এইটোতো খুব তেল কমেই দিছা গতিকে আপোনালোকে খুব সুবিধা পাইছে বেহাৰৰ আঞ্জাত যিটো বনাই আছোঁ খুব তেল কম আৰু আগৰবাৰ আপোনালোকক আমি কৈছিলোঁ দেখুৱাইছিলোঁ যিটো নাৰিকলৰ তেল অলৰেডি নাৰিকলত এক্সট্ৰা তেল এটা থাকে গতিকে খুব কম তেল খৰচ হয় এই আঞ্জাবিলাকত গতিকে আপোনালোকে ঘৰত বনাব এইটো কিমান টাইম লাগিব বুলি ক'লে 15 মিনিট লাগিব দিয়াৰ পৰা ইয়াৰ পিছত যিটো বনাব ইয়াৰ মাছখিনি ইয়াতে দি দিব ন কৈ দিব এইখিনি হ'লে পানী দি দিম তাৰপিছত মাছটো যদি কাৰোবাৰ ঘৰত বনাই চাব ইচ্ছা আছে আপোনালোকে সম্পূৰ্ণকৈ চাওক ভিডিঅ'টো তেতিয়া গম পাব ঘৰত বনালে আপোনালোকে ধুনীয়াকৈ চিষ্টেমত বনাব ধুনীয়াকৈ আৰু বনাইছে আমাকো জনাব বাৰু কমেণ্টত আপোনালোকে বনাই আপোনালোকে আমাৰ যিটো অৰুণোদয় পেজ আছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব পাৰে ভাল হ'লে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু আপোনাৰ লগতে মানে চাব পাৰিব শ্বেয়াৰ কৰিলে আৰু কমেণ্ট কৰিব ভাল হ'লে কমেণ্ট কৰিব বেয়া হ'লে ভালে কমেণ্ট কৰিব যাতে ধৰক আমি আপোনালোকৰ পৰা উৎসাহ পাওঁ আৰু ভৱিষ্যতে আমি কাম কৰি যাব তুমি কি ক'বা তাকেই কৈছোঁ সিহঁতে বনাই অৰুণোদয় অসমৰ দৰ্শকসকলে বনাই খাওঁ আৰু কেনেকুৱা বোলে আমাক জনাব কমেণ্ট কৰি আমি অকণমানৰ ৰিপ্লাই দিব চেষ্টা কৰিম আপোনালোকে শ্বেয়াৰ কৰিব নাপায় কমেণ্টো কৰিব শ্বেয়াৰো কৰিব লাইকটো কৰিবই আপোনালোকে দেখিলে পেজটো খুলিলে আপোনালোকে পালে লগে লগে লাইক এটা কৰি দিব আমাৰ কাৰণে আমাৰ সুবিধাৰ কাৰণে লাইকটো কৰিব
কমেণ্টটো কৰিব, ভাল হ'লে কমেণ্ট কৰিব, মই আগতে কৈছোঁ, বেয়া হ'লে কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰিলে কি হয়, আপোনালোকে ধৰক আপোনাৰ পৰা 10জনে চাব পাৰে ভিডিঅ'টো, গতিকে আপোনালোকে শ্বেয়াৰ কৰিব নাপাহৰিব। গতিকে আমাৰ এখেতেও কৈ দিব আপোনাৰ, তুমি যিজন আজি আমাৰ অতিথি, তুমি পাকঘৰৰ অতিথি হিচাপে তুমি অৰুণোদয় অসমৰ দৰ্শকক কি মেছেজ দিবা কোৱা? মই যিটো ৰেচিপি বনাই আছোঁ, অৰুণোদয় দৰ্শকসকলে প্ৰথমৰ পৰা শেষলৈকে চাওক ভালদৰে, আৰু হয়তো তেওঁলোকেও ঘৰত বনাওক, আৰু ভাল হৈছে নে বেয়া হৈছে আমাক কমেণ্ট কৰি জনাওক। আমি আপোনালোকক পঢ়িম আৰু ৰিপ্লাই কৰিম। এইখিনি ভজা হৈ গ'ল, পানী দিব ন? পানী দিব। এইটো সুন্দৰ, খুব ধুনীয়াকৈ এখেতে বনাই আছে, আপোনালোকে চাই আছে। আৰু পানী দিব, আৰু বেছি পানী দিলে মানে এইটো কিবা অনুপাত আছে নেকি, মানে ইমানখিনি ইমান পানী দিব লাগে বুলি নাই ন? মানে খোৱাৰ কথা, জল বুলি ক'লে জল বেছি হ'লে পানী যিমানে ইমানে বেছি জল হ'ব, যিমানে কম হ'লে সিমানে। আচ্ছা, কম লাগিব। আচ্ছা, এনে কোনটোত বেছি টেষ্টি হয়? তুমিতো যিহেতু বনাইছা, আগতে খাইছা, ঘৰতো বনাইছা, কোনটো বনালে বেছি? গ্ৰেভিটো টেষ্ট হয়, গ্ৰেভিটো মই টেষ্ট পাওঁ আৰু গ্ৰেভিটো। তা আমি আজি অৰুণোদয় অসমত কি খোৱাবা? তুমি জলটো খোৱাবা নে গ্ৰেভিটো? আমি গ্ৰেভিয়ে বনাম, গ্ৰেভি। মাছখিনি উতলিব লাগিব ন? আচ্ছা আচ্ছা, গ্ৰেভি মানে গ্ৰেভি হ'লে পানীটো বেছি হোৱা নাই জানো? নাই হোৱা নাই। হোৱা নাই। এই যে পানী দিছে আপোনালোকে চাইছে, এইটো মানে দেখাত পৰিমাণটো বেছি হৈছে, কিন্তু ইয়াতে মাছ দিব, মিক্স কৰিব, পানীটো গৰম হ'ব, উতলিব, সেইখিনিলৈকে এইটো মানে কি গ্ৰেভি হৈ যাব, গ্ৰেভি হৈ যাব। গতিকে আপোনালোকে ধুনীয়াকৈ চাই থাকক, সম্পূৰ্ণকৈ চাব। মই আৰু পুনৰবাৰ আপোনালোকক কৈছোঁ, সম্পূৰ্ণকৈ চালেহে বস্তুখিনি গম পাব। কিছুমানে কি কৰে, অপেনিঙত চাই পিছত বস্তুখিনি কমপ্লিট নকৰে, নাচায়। কিন্তু সেই বস্তুটো যিয়ে হওক, আজি অৰুণোদয় অসমৰ পাকঘৰ বুলি নহয়, আপোনালোকে যিকোনো বাতৰি চালে আপোনালোকে প্ৰথমৰ পৰা লাষ্টলৈকে চালেহে বস্তুখিনি সম্পূৰ্ণ বস্তুটো গম পাব। গতিকে আপোনালোকে আহক, প্ৰথমৰ পৰা আৰম্ভণিলৈকে আপোনালোকে চাই থাকক, কমেণ্টো কৰিব, শ্বেয়াৰো কৰিব আৰু লাইকো কৰিব। সেইটো কিমান টাইম লাগিব? কাৰণ মই টেষ্ট ল'বৰ কাৰণে মই ৰখি আছোঁ অলৰেডি, মই টেষ্ট ল'মেই। আগতে যিবাৰ টেষ্ট লৈছোঁ, খুব সুন্দৰ ধুনীয়া বনাইছে, এইবাৰ মই টেষ্ট কৰিম। মই টেষ্ট কৰি আপোনালোকক জনাম কেনেকুৱা হৈছে। গতিকে সেই হিচাপে আপোনালোকে কমেণ্ট কৰিব। এতিয়া মাছখিনি দি দিছোঁ ইয়াত। এই আপোনালোকে দেখি মাছ দি দিলোঁ, এতিয়া ভালকৈ উতলিব দিম, তাৰপিছত আমাৰ বেহৰ আৰু মাছৰ আঞ্জা হৈ যাব। তুমি যেনেকৈ বনাই আছা, মানে মইতো ভাবিছোঁ অৰুণোদয় অসমৰ দৰ্শকে চাই আছে, খুব টেষ্টি হ'ব। যিহেতু আপোনালোকে চাই আছে, মই চাই আছোঁ, মই এতিয়াই খাওঁ লাগি আছে মানে। গতিকে আৰু বেছি দেৰি নাই, মই টেষ্ট কৰিম, আপোনালোকক জনাম। কিমান টাইম লাগিব? মই মানে খাওঁ লাগি আছে। 15-20 মিনিট লাগিব। মানে তুমি যেনেকৈ বনাই আছা যে, মোৰ মানে জিভাৰ পানী পৰি গৈছে মানে খাবৰ কাৰণে। আৰু এবাৰ এইখিনি হোৱালৈকে তুমি এবাৰ লাষ্ট কৈ দিয়া যে প্ৰথমৰ পৰা কেনেকৈ বনাই সেইটো কৈ দিয়া। বেহৰৰ আঞ্জাটো কেনেকৈ বনালোঁ আকৌ এবাৰ কৈ দিছোঁ। বেহৰৰ পেষ্ট বনাই লৈছোঁ, আদা, নহৰু, পিঁয়াজৰ পেষ্ট, নিমখ আৰু হালধি গুড়ি, এইখিনি দি বনাইছোঁ। কড়াইত তেল দিছোঁ, তাৰপিছত আদা নহৰু পেষ্টটো ভাজি লৈছোঁ নিমখ হালধি গুড়ি দি। তাৰপিছত ভজাৰ পিছত বেহৰৰ পেষ্টটো দি দিছোঁ। বেহৰৰ পেষ্টটো ভজাৰ পিছত মই তাত পানী দি দিলোঁ। পানী দিয়াৰ পিছত যেতিয়া পানীখিনি উতলিছে, তেতিয়া মাছখিনি দি দিছোঁ। মাছখিনি দিয়াৰ পিছত যেতিয়া উতলিছে, তেতিয়া আমি নমাই দিলোঁ। আৰু আমাৰ দাদাই টেষ্ট কৰি চালে, ভাল হোৱা বুলি ক'লে। আপোনালোকেও জনাব ভাল হৈছে নে বেয়া হৈছে, বনাই খাব আৰু আমাক জনাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু আমাৰ পিছত হৈয়ে যাব আৰু আমাৰ টেষ্ট কৰিব পাৰিব। যিহেতু আমাৰ অৰুণোদয় অসমৰ পাকঘৰ আজি কেইবাদিনৰ ধৰি চলি আছে, আপোনালোকে হয়তো দেখি আছে। যদি চোৱা নাই আপোনালোকে চাব, অৰুণোদয় অসমৰ ফেচবুকত অৰুণোদয় অসম 24x7 বুলি আপোনালোকে যদি ফেচবুকত চায়, তেতিয়াহ'লে আপোনালোকে পেজটো পাব। অলৰেডি আপোনালোকে চাব, ইয়াতে আমি ভাল ভাল বাতৰিও আমি আপোনালোকক দিওঁ। আপোনালোকে সকলোৱে চাব আমাৰ অনুষ্ঠানবিলাক, অকল পাকঘৰ বুলি নহয়, আমাৰ নিউজবিলাকো আপোনালোকে চাব। বহুত খুব ধুনীয়া সুন্দৰ গোটেই অসমৰ নিউজ আমি আপোনালোকক দিওঁ। গতিকে আপোনালোকে চাব। আৰু যদি কোনোবাই এই পাকঘৰৰ অনুষ্ঠানটো যদি আপোনালোকে কোনোবাই কৰাৰ ইচ্ছা আছে, তেতিয়াহ'লে মই এটা কণ্টেক্ট নম্বৰ দি আছোঁ,
আপোনালোকে সেই কণ্টেক্ট নাম্বাৰটোত আপোনালোকে ক'ব পাৰিব। আপোনালোকে নাম্বাৰটো নোট কৰিব 9706957080। মই নাম্বাৰটো আৰু এবাৰ কৈ দিছোঁ 9706957080। এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপ আছে, হোৱাটছআপত হাই বুলি মেছেজ দিব, তলত লিখি দিব পাকঘৰ বুলি, তেতিয়া আমি গম পাম যে পাকঘৰত আপোনালোকে অনুষ্ঠান কৰিব বিচাৰিছে। আপোনালোকৰ এড্ৰেছটো দিব, তেতিয়া আমি আপোনালোকৰ লগত যোগাযোগ কৰি সেইমতে আমি আপোনালোকক নিমন্ত্ৰণ জনাম অৰুণোদয় অসমৰ পাকঘৰত। ধ্যান দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, যিহেতু আপোনালোকৰ আশীৰ্বাদ লৈ আজি আমি 2 বছৰ পাৰ হৈছে, অৰুণোদয় অসম ধুনীয়াকৈ চলি আছে, সুন্দৰ সুচাৰুৰূপে আমি চলাই আছোঁ। এই আমাৰ নতুন পাকঘৰ অৰুণোদয় অসমৰ পাকঘৰটো আমি নতুনকৈ ষ্টাব্লিছ কৰিছোঁ, আজি 1 মাহ হৈছে, আপোনালোকে চাই আছে। দিবি, তুমি অৰুণোদয় অসমৰ দৰ্শক আৰু কিবা ক'বা নেকি, কিবা মেছেজ দিবা নেকি কোৱা? অৰুণোদয় দৰ্শকসকলক এইটোও কৈছোঁ যে দাদাক আগবঢ়াই নিয়াত সহায় কৰে, উৎসাহ দিয়ে, লাইক কমেণ্ট শ্বেয়াৰ কৰে, দাদাক সদায় আগবাঢ়ি নিয়ে যে। আমাৰ নিশ্চয় অৰুণোদয় অসমত তুমি বাতৰিবিলাক চোৱা, তুমি কেনেকৈ কোৱা আমাৰ বাতৰিবিলাক? তুমি অলপ অৰুণোদয় অসমত দৰ্শক কৰি আছা, কেনেকুৱা লাগে তোমাৰ আমাৰ নিউজবিলাক চাইতো মোৰ ভালেই লাগে, মই প্ৰায় সদায় চাওঁ। আপোনালোকে কোনোবাই চোৱা নাই সদায় চাব, দাদাৰ পেজটো ফ'ল' কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। মই এটা কথা ক'ব বিচাৰোঁ, আমাৰ যিটো অৰুণোদয় পেজ, যিটো আমাৰ অৰুণোদয় পৰ্টেল, আমাৰ কিন্তু অলপ ব্যতিক্ৰমী, আমাৰ বাতৰিবিলাক অলপ ব্যতিক্ৰমী। বহুতে ভাবে কি সিহঁতে গাঁৱৰ নিউজবিলাক বেছি দিয়ে, আমি সেইটোৱে আমাৰ সচৰাচৰ দুখীয়া ঘৰৰ বা আমি গাঁৱৰ ভিতৰত যিবিলাক বেলেগে ঢুকি নাপায়, সেইবিলাক আমি বাতৰি সংৰক্ষণ কৰাৰ কাৰণে আমি 100% চেষ্টা কৰিছোঁ। প্ৰথমৰ পৰাই আমি কৈ আছোঁ, আমাৰ কিন্তু বেছি হাই ফাই নিউজবিলাক আপোনালোকে নাপায়। আপোনালোকে খালি আমাৰ গাঁৱে ভূঞে যিবিলাক ভিতৰীয়া অঞ্চলৰ বাতৰিবিলাক আমি বেছি সম্প্ৰচাৰ কৰোঁ। যদি কোনোবাই বাতৰি দিয়াৰ কাৰণে আপোনালোকে যোগাযোগ কৰিব বিচাৰে, যিকোনো বাতৰি নিৰ্ভীক নিৰপেক্ষ হ'ব লাগে। বাতৰি অৰুণোদয় অসমটো হ'ল নিৰ্ভীক নিৰপেক্ষ, গতিকে আপোনালোকে নিৰ্ভীক নিৰপেক্ষ যদি বাতৰি কোনোবাই দিব বিচাৰে, যিকোনো নাম্বাৰ এটা আপোনালোকক আৰু পুনৰবাৰ কৈছোঁ, এই নাম্বাৰটোৱে 9706957080। মই নাম্বাৰটো আৰু এবাৰ কৈ দিছোঁ 9706957080। এই নাম্বাৰটোত আপোনালোকে যদি কোনোবাই বাতৰিও দিব বিচাৰে, যিকোনো বাতৰি আপোনালোকে এইটো দিব পাৰিব। হোৱাটছআপত আপোনালোকে ডিটেইলছটো পঠাই দিব, ভিডিঅ' পঠাই দিব, আমি ধুনীয়াকৈ আপোনালোকৰ বাতৰিটো আমি সম্প্ৰচাৰ কৰাৰ কাৰণে আমি চেষ্টা কৰিম। কিমান দেৰি মানে মই বহুত কৈ আছোঁ, আপোনালোকে হয়তো আমনি পাইছে, সেইকাৰণে মই কৈ আছোঁ। গতিকে ডিপিয়ে যিটো বনাই আছে সেইটো কমপ্লিট হোৱা নাই, সেইটো কাৰণে মই আপোনালোকৰ লগত কথা পাতি আছোঁ। হৈছে নেকি? এই হৈ গ'ল, বেছি সময় নাই, মই আৰু টেষ্ট কৰিম। এই টেষ্ট কৰি আপোনালোকক জনাম কেনেকুৱা হৈছে। আপোনালোকেও খালি নজৰ নলগাব, মই খাম এতিয়া। এয়া হৈ গ'ল। মানে বেছি জল হৈছে নেকি? ঠিকে আছে ন? মই কিন্তু খুব খাওঁ লাগিছে দেই, সোনকালে এয়া চাই আছে আপোনালোকে। এই আমাৰ ৰেডি হৈ গ'ল, প্ৰথমৰ পৰা কেনেকৈ বনাইছে আপোনালোকেতো চাই আছে। এই ফিনিচিং লাষ্ট, এতিয়া খালি খোৱাহে বাকী আছে, খাই আপোনালোকক ৰিজাল্টটো দিয়াৰ বাকী আছে। গতিকে অলপ আৰু 1 মিনিট চাওক, এয়া হৈ গ'ল। এয়া হৈ গৈছে, এতিয়া মোক টেষ্ট কৰিব দিবা তাৰমানে। আচ্ছা, মই এতিয়া টেষ্ট কৰিম, টেষ্ট কৰি আপোনালোকক ৰিজাল্টটো দিম। সেই যদি ভাল হয় আপোনালোকে ঘৰত বনাব, আৰু যদি বেয়া হয় ঘৰত নবনাব। এইটো মই টেষ্ট কৰিম। মই জোলটো টেষ্ট কৰিছোঁ, মাছটো আমি খায়ে থাকোঁ, আপোনালোকে চব জানেই। গতিকে মাছৰ মোৰ খুব ইণ্টাৰেষ্ট নাই, খালি জোলটো আমি টেষ্ট কৰিম কেনেকুৱা, মছলা পাতি কেনেকুৱা হৈছে, নিমখ কেনেকুৱা হৈছে, আমি খাই আপোনালোকক কৈ আছোঁ। মাছটো আপোনালোকে জানেই, মাছটো আৰু টেষ্টটো মাছ এটাই, গতিকে এইটো মই খাইছোঁ। বহুত গৰম ন? খুব সুন্দৰ হৈছে, খুব ধুনীয়া, মই মিছা কোৱা নাই। আপোনালোকৰ ওচৰত থাকিলে মই হয়তো আপোনালোককো টেষ্ট কৰিব দিলোঁ হয়, গতিকে দূৰত আছে। এইটো খুব ধুনীয়া বনাইছে, গতিকে আপোনালোকে ঘৰত বনাব, খুব টেষ্ট হৈছে, খুব কম খৰচত আপোনালোকে বনাব পাৰিব। লিপি, মই এইটো খোৱালৈকে তুমি আৰু এবাৰ অৰুণোদয় অসমৰ দৰ্শকক সম্পূৰ্ণ কেনেকৈ বনাই অপেনিঙৰ পৰা লাষ্টলৈকে কৈ দিয়া। ইয়াত বিশেষ একো নাই, বেহৰ লৈছোঁ, মিক্সিত পেষ্ট বনাই লৈছোঁ, আদা নহৰু পিঁয়াজৰ পেষ্ট বনাই লৈছোঁ, মাছটো ফ্ৰাই কৰি লৈছোঁ, আৰু নিমখ আৰু হালধি গুড়ি, মছলা জিৰা ধনিয়া বা অন্য মছলা ব্যৱহাৰ কৰা নাই, এইখিনি ব্যৱহাৰ কৰিছোঁ। তেল দি দিছোঁ,
তেলত পিঁয়াজ আদা নহৰু পেষ্টটো দি দিছোঁ তাৰপিছত মই দি দিছোঁ নিমখ আৰু হালধি দি দিছোঁ দি ভাজি লৈছোঁ পেষ্টটো তাৰপিছত বেহৰৰ পেষ্টটো দি লৈছোঁ বেহৰৰ পেষ্টটো একদম ভাজি লৈছোঁ ভালকৈ লোৱাৰ পিছত পানী দি দিছোঁ তাৰপিছত পানী দিয়াৰ পিছত যেতিয়া পানীখিনি উতলিছে মাছটো দি দিছোঁ মাছটো দিয়াৰ পিছত যেতিয়া ভালদৰে উতলিছে নমাই দিলোঁ এতিয়া হৈ গ'ল তাৰে টেষ্ট কৰিলে আৰু আপোনালোকক জনালে আপোনালোকেও খাই জনাব কেনে লাগিছে কমেণ্ট কৰি জনাব ভাল পালে নে বেয়া পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব গতিকে আপোনালোকে গমে পালে আমাৰ এই আজিৰ অনুষ্ঠানটোৰ শেষ পৰ্যায়লৈ আহিছোঁ মই অলৰেডি টেষ্ট কৰিলোঁ বনালে মই টেষ্ট কৰিলোঁ আপোনালোকক ক'লোঁ ধুনীয়া হৈছে সুন্দৰ হৈছে খুব কম খৰচত আপোনালোকে ঘৰত বনাব খাব ভাল লাগিলে কমেণ্ট কৰিব বেয়া হ'লেও কমেণ্ট কৰিব আমি আগতে আপোনালোকক কৈছোঁ গতিকে আজি আমি বিশেষ সময় নষ্ট নকৰিম আজিৰ আমাৰ এই অনুষ্ঠানটো ইমানতে সামৰণি মাৰিম দেৱী তুমি আমাৰ অৰুণোদয় অসমৰ পাকঘৰত দ্বিতীয়বাৰৰ কাৰণে অহাৰ কাৰণে তোমাক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাৰ ভৱিষ্যত উজ্জ্বল হওক তাৰে কামনা কৰিছোঁ ধন্যবাদ